বদল বলে নির্বাচনী প্রচার কংগ্রেসের আব্দুল কাদিরের। বৰক্ষেত্ৰী পশ্চিম নলবাৰী জিলা পৰিষদৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰচাৰ অভিযান তুংগত। সমৰ্থকক লগত লৈ বৰক্ষেত্ৰী পশ্চিম নলবাৰী জিলা পৰিষদৰ কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল কাদিৰৰ ঘৰে ঘৰে নিৰ্বাচনী প্ৰচাৰ। জিলা পৰিষদৰ কংগ্ৰেছ প্ৰাৰ্থী আব্দুল কাদিৰৰ নিৰ্বাচনী প্ৰচাৰত সংগ দিয়ে নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰী, মানৱ অধিকাৰ কৰ্মী জ্ঞানেন চক্ৰৱৰ্তী, প্ৰদেশ কংগ্ৰেছৰ যুটীয়া সম্পাদক দিব্যজ্যোতি তালুকদাৰৰ লগতে দলীয় নেতাকৰ্মীসকল। নিৰ্বাচনী প্ৰচাৰত অংশ লৈ জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰীয়ে পেহেলগামত সন্ত্ৰাসবাদীৰ নিৰ্বিচাৰ গুলীচালনাত নিহত কৰা 28 গৰাকী ভাৰতীয় লোকৰ প্ৰতি শোক প্ৰকাশ কৰি উগ্ৰবাদ নাইকিয়া কৰাৰ বাবে চৰকাৰক কঠোৰ পদক্ষেপ লোৱাৰ বাবে আহ্বান জনায়। নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম। মন আমাৰ শোকত ভাগি আছে। যোৱা পৰহি ভাৰতৰ অংগ কাশ্মীৰত পেহেলগামত উগ্ৰবাদীয়ে যি দুষ্কাৰ্য কৰিলে, নিৰ্বিচাৰভাৱে গুলী বৰ্ষণ কৰি আমাৰ 28 গৰাকী ভাৰতীয়ক যি ধৰণে কৰিলে, ইয়াৰ বিচাৰ হ'ব লাগে। অতি দুখৰ দিন। যদিও নিৰ্বাচনৰ বতৰ কাৰণে নিৰ্বাচনী কেম্পেইনত আহিছোঁ, যোৱাকালিৰ দিনটো মই কোনো নিৰ্বাচনী কাৰ্যসূচীত ভাগ নললোঁ। মনৰ ব্যথা আছে। এই উগ্ৰবাদীসকল নিপাত যাওক। উগ্ৰবাদীৰ এই ধৰ্মীয় মেৰুকৰণেৰে যি চিন্তা কৰে, এই শিক্ষাটো য'ত লাভ কৰে, সেই ঠাইখিনিয়ে নোহোৱা হৈ যাওক পৃথিৱীৰ পৰা, তাকে কামনা কৰোঁ আজিৰ এই দিনটোত। লগতে এই 14 চনত মোদী চৰকাৰ অহাৰ পৰা আজিলৈকে তেখেতসকলে 56 ইঞ্চিৰ বুকুৰ কথা কয়, তেখেতসকলে ইউনিয়ন গভৰ্ণমেণ্টখনৰ সফলতাৰ কথা কয়, কিন্তু সেই একেখন চৰকাৰে 14 চনত শাসনভাৰ লোৱাৰ পৰা আজিলৈকে উপৰ্যুপৰি এটাৰ পৰা এটা, সেয়া লাগিলে পাঠানকোট হওক, সেয়া লাগিলে উৰি হওক, সেয়া লাগিলে আপোনালোকে জানে যোৱাবাৰৰ এইবাৰৰ আগৰ MP নিৰ্বাচনৰ আগত আপোনালোকে আমাৰ CRPF জোৱানসকলক যি ধৰণে কৰিলে, সেই ঘটনাই হওক, এই গোটেই সামগ্ৰিক কথাবিলাকৰ আঁৰত মই ভাবোঁ বিজেপি চৰকাৰখনৰ ইউনিয়ন হোম মিনিষ্টাৰৰ গাফিলতি আছে। যদি ইণ্টেলিজেঞ্চ ব্যুৰোটো শক্তিশালী হ'লহেঁতেন, তেনেহ'লে ইমান টুৰিষ্ট প্লেচ এটাত ইমান টুৰিষ্টে যেতিয়া তাত নৈসৰ্গিক সেই ধুনীয়া এটা দৃশ্য, প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি আছিল, তাত এজনো কিয় নিৰাপত্তাৰক্ষী নাথাকিল? যোৱাকালি ৰাতি এটা ভিডিঅ' দেখিলোঁ। এগৰাকী মহিলাই কান্দি কান্দি কৈ আছিল, মোৰ দাদাক গুলী কৰাৰ পিছত 1.5 ঘণ্টা জীৱিত আছিল, কিন্তু তেওঁক বচাবলৈ কোনো এজন সেনাবাহিনীৰ লোক তাত উপস্থিত নহ'ল, বা কোনো চৰকাৰী পক্ষৰ লোক, চৰকাৰী চাকৰি কৰা মানুহ তাত উপস্থিত নহ'ল। এইটো চূড়ান্ত ব্যৰ্থতা উদুঙাই দিছে। 1.5 ঘণ্টা যদি তেনেকুৱা চেঞ্চিটিভ জ'ন এটাত যদি কোনো এজন মানুহে জীৱিত থকা গুলী খোৱা আঘাতপ্ৰাপ্ত মানুহ এজনক বচাবলৈ গৈ নাপালে, তাৰ অৰ্থ নিৰাপত্তাত সম্পূৰ্ণ এটা, মই ভাবোঁ এটা সুৰুঙা আছিল। আৰু ইয়াৰ আঁৰত বহুত কাহিনী আছে। এই যিটো হিন্দু শব্দ কৈ গুলীবৰ্ষণ কৰিছে জুন মাহত, মই ভাবোঁ তাত অমৰনাথ যাত্ৰা আৰম্ভ হ'ব। অমৰনাথ যাত্ৰীসকলক ভয় খোৱাৰ এইটো এটা পৰিকল্পনা। আৰু এই যি দুষ্কৃতি কৰিলে, যোন জাতৰ পাতৰ এই অপশক্তিয়ে নহওক, পূৰা নিপাত যাব লাগে। আৰু ভাৰত চৰকাৰক আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াই কৈছে আমাৰ সহযোগ আছে বিৰোধী দলৰ। এই সন্ত্ৰাসবাদ নিৰ্মূলৰ ক্ষেত্ৰত আমি কংগ্ৰেছ দলৰ পৰা সম্পূৰ্ণৰূপে আৰু বিৰোধী দলৰ পৰা সম্পূৰ্ণৰূপে সহযোগ কৰিম। আকৌ এবাৰ কম, ব্যৰ্থ যে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ ডাঙৰীয়া, তেখেতসকলৰ দিনত হোৱা পাকিস্তানৰ উপদ্ৰৱ আৰু পাকিস্তানৰ হত্যালীলাই বাৰে বাৰে এই কথাটো প্ৰমাণ কৰি আহিছে। বৰক্ষেত্ৰী পশ্চিম নলবাৰী জিলা পৰিষদৰ বাবে আমাৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী আব্দুল কাদিৰ ডাঙৰীয়া, আৰু এই পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ আমাৰ মনোনীত প্ৰাৰ্থী আমাৰ শ্ৰদ্ধাৰ শিক্ষাবিদ বসন্ত ডেকা ডাঙৰীয়া। দলমত নিৰ্বিশেষে আমি ভোট দিবলৈ আহ্বান জনাম, কাৰণ এই যুদ্ধখন কোনো এটা দলৰ যুদ্ধ নহয়। এই যুদ্ধখন মূল্যবৃদ্ধিৰ বিৰুদ্ধে যুদ্ধ। এই যুদ্ধটো এখন ব্যৰ্থ চৰকাৰৰ বাবে বিৰুদ্ধে যুদ্ধ। পঞ্চায়তী ৰাজ ব্যৱস্থাটোক সম্পূৰ্ণ ফোপোলা স্বৰূপ কৰি দি সময়মতে পঞ্চায়ত নিৰ্বাচন পাতিব নোৱাৰা বিজেপি চৰকাৰৰ বিৰুদ্ধে আমাৰ এই যুদ্ধ। এই পঞ্চায়তখনত AGPৰ পৰা আঞ্চলিক পঞ্চায়তৰ সদস্য খেলিছে। আঞ্চলিক AGP দলটো সম্পূৰ্ণৰূপে বিজেপিৰ বকচাত উঠি আছে। 2জন মানুহে AGP আৰু বিজেপি চব হৈ আছে। AGP দলটো সম্পূৰ্ণৰূপে শেষ। এই পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু জিলা পৰিষদে অত্যাধিক ভোট লাভ কৰি আগবাঢ়ি যাব। আৰু মই এই জিলা পৰিষদখনত আচলতে প্ৰচাৰ কৰিব লগা হোৱা নাই, গতিকে প্ৰচাৰ কৰি আছে আমাৰ নিজে প্ৰাৰ্থী আৰু আমাৰ দলৰ ব্লকৰ সভাপতি আছে বিশ্বজিৎ মহন্ত প্ৰমুখ্যে আমাৰ দলৰ নেতাসকলে। এই জিলা পৰিষদখন আমি জিকাটো কেতিয়াবাই নিশ্চিত হৈছে। কিমান অধিক ভোটত জিকিব পাৰোঁ তাৰ বাবে আমি প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছোঁ। আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে মাননীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াক প্ৰত্যাহ্বান জনাইছোঁ। তেখেতৰ এটা মই নিউজ দেখিলোঁ আজি, তেখেতে যোৱাকালি নেকি কৈছে
যে টিহু জিলা পৰিষদত এটাও জিলা পৰিষদ বিজেপিৰ পৰা কংগ্ৰেছে কাঢ়ি ল'ব নোৱাৰে। মই কৈছোঁ আমি দুটা ইতিমধ্যে লৈছোঁ আৰু দুটাত আমি যুঁজি আছোঁ, কিন্তু আপোনালোকে আমাক প্ৰশ্নটো নুসুধিব কোন দুটা, কাৰণ কোন দুটা যদি কৈ দিওঁ বাকী দুটা প্ৰাৰ্থী আমাৰ অলপ হতাশ হ'ব। সেই চাৰিটাৰ কাৰণে আমি সমানে যুঁজি আছোঁ। দুটাৰ বিজয় নিশ্চিত লাইনত গৈছে আৰু দুটাৰ বাবে আমি পূৰ্ণ দমে যুঁজিম আৰু চাৰিটা জিলা পৰিষদ দখল কৰিবলৈ আমি চেষ্টা কৰিম। কিন্তু তেখেতসকলক এটাই অনুৰোধ কৰিম আৰু আয়ুক্ত মহোদয়ক সদায় মই মিডিয়াত কৈ আছোঁ যে চন্দ্ৰপাত্ৰ ডাঙৰে হয়তো এটা কাৰণতে দাম্ভিকতাৰে কৈছে, ভাবিছে যে কাউণ্টিঙৰ সময়ত ভোটত জিকিলেও কাউণ্টিঙত হাৰাই দিম। গতিকে এইবাৰ সচেতন থাকিম। আয়ুক্ত মহোদয়কো আহ্বান জনাম, অন্ততঃ নিৰ্বাচনী ভোটগণনাৰ দিনাখন যোৱাবাৰ যিটো কাম কৰিছিল, কংগ্ৰেছৰ কাউণ্টিং এজেণ্টসকলক গতিয়াই বাহিৰ কৰি দিয়া ব্যৱস্থা কৰিছিল, এইবাৰ লাগিলে মই জিলা সভাপতি হিচাপে কৈছোঁ ৰাতুল বাতৰিৰ মৃতদেহৰ ওপৰে পাৰ হ'ব লাগিব। কাউণ্টিঙৰ সময়ত আমাৰ লগত নাইনচাফি কৰিব নোৱাৰিব। আজি গংগাপুৰ মহিবানী অঞ্চলত আমাৰ জিলা পৰিষদৰ অন্তৰ্গত মই জিলা পৰিষদৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী আৰু আমাৰ কাউন্সিলৰৰ প্ৰাৰ্থী আমি ইয়াত পদযাত্ৰা আৰম্ভ কৰিছিলোঁ। আমি এই পদযাত্ৰাত আমাক লগ দিয়াৰ কাৰণে জিলা কংগ্ৰেছৰ সভাপতি, লগতে আমাৰ জ্ঞানেন্দা, আমাৰ ব্লক কংগ্ৰেছৰ মাননীয় সভাপতি, তেখেতসকলক মোক এই ছাথ দিয়াৰ কাৰণে মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলে যাতে আমাক এনেকুৱাকৈ আগত আগবঢ়াই নিয়ে তেখেতসকলৰ ওচৰত মই অনুৰোধ ৰাখিছোঁ। বিপুল সঁহাৰি পাইছোঁ ৰাইজৰ। আমি যোৱাকালি লোৱাৰকাটাত সোমাইছিলোঁ, তাৰপিছত আমি নাৰায়ণপুৰত সোমাইছিলোঁ। এনেকুৱাকৈ শ শ মানুহ আমাৰ লগত ওলাই আহিছে আৰু মই ভাবোঁ আজিৰ দিনত আমাৰ বিজয় নিশ্চিত। মই ভাবোঁ ইয়াত বিজেপিৰ কেণ্ডিডেটে আমাৰ কংগ্ৰেছৰ কেণ্ডিডেটক প্ৰত্যাহ্বান জনাব নোৱাৰে, কাৰণ আমি 90% মাইনৰিটি ভোট আমাৰ লগত আছে। আমাৰ বিজেপি গভমেণ্টখনৰ যিটো মুছলমান বিৰোধী নীতি, সেই নীতিটোৱে উদঙাই দিছে। গতিকে বুজি পাইছে, সৰু সৰু মানুহে বুজি পাইছে যে বিজেপি চৰকাৰখনে আমাৰ মুছলিম মানুহৰ ওপৰত কেনেকুৱাকৈ মানসিকভাৱে অত্যাচাৰ কৰি আছে, আমাক বিভিন্ন ধৰণে অত্যাচাৰ কৰি আছে। আৰু সেই অত্যাচাৰৰ কাৰণে তলে তলে প্ৰত্যেকে এটা ফিক্স কৰি লৈছে যে আমি এইবাৰ এইখন জিলা পৰিষদত নহয়, গোটেই অসমৰ পঞ্চায়ত নিৰ্বাচনত আমাৰ মুছলিম ৰাইজে আমাক 90% ভোট দি আমাক সহায় কৰিব। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।